জয় গুরু শংকৰ সৰ্বগু নাকৰ যাকেৰি নাহি কেউ পা তুহারি শরণ রেণু শত কোটি বারে করু প্রণাম বারে করু প্রণাম বারে করু প্রণাম পদ্ম সম নাভিজাৰ প্ৰণাম বাৰম্বাৰ নমো পদ্ম সমমালা ধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয় হাৰি ৰাম নমো ভকতৰ ভয় হাৰি। এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বাপ বান্ধৱ আৰু আই মাতৃ তথা যুৱক যুৱতী আৰু শিশু সমস্তৰ চৰণত প্ৰণিপাত আৰু সেৱা নিবেদন কৰি আমি জয় জয়তে কৃপালু বাপ জনাই এৰি থৈ যোৱাৰ পৰাই পোনপ্ৰথমে পাত ভাগিলৈকে আগবাঢ়িছোঁ। আমাৰ লগত আজি পাঠত অংশগ্ৰহণ কৰিব ইতিমধ্যে আপোনাসবে সমন্বিত কৰিছে লখিমপুৰ জিলা শাখাৰ ইতিমধ্যে শিৱসাগৰ ONGC কলনীৰ সন্মানীয় নামঘৰীয়া প্ৰভু মোৰ দাদা হেমন্ত হাজৰিকা বাপ জনাই। গতিকে আমি দুইজনে পোনে পোনে পাত ভাগিলৈকে আগবাঢ়িছোঁ আৰু পাঠৰ অনুসাৰে আমি আলোচনা আপোনালোকৰ মাজত সেৱা ধৰিম। পোনে পোনে আমি পাঠলৈকে গৈছোঁ। কৃষ্ণ কৃষ্ণ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান কস্মিতে লোক ৰাইলাহি ধৰ্ম নুবুজিলা তুমি উবে ধৰত গৰিহিত কৰ্মকু কহিলা ধৰ মবু
তোমার বচনে লোক নাখিলা সমুলি স্বভাৱে লম্পত বিষয়ত অনুৰাগ স্বৰ্গকা পাইব বুলি ৰংগে কাটে সংস করই নানা হিংসা ধর্ম নানা দেব পুজো পুণ্যক্ষয় ভইলে দুনাই নরক তমজ যদি জ্ঞানী গণে তাক করে নিবাৰণ আউৰ কিতাৰ বাক্য কণ মানে বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভইল এহেন্তে পণ্ডিত এই পকতি কহিলা তুমি আনহে ধৰ্ম কও নকহিলা পক্ষাত কৰি কৃষ্ণ কীৰ্তন ৰাম সিজিল তোমাত ঋষি পৰম অন্যায়ী নাহি সুস্থ চিত্ত তব এহি ও ভ্ৰী প্ৰায় বাৰু কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তি ভজন আজি এই ঐতিহ্যমণ্ডিত পবিত্ৰ বৰনামঘৰ বৈকুণ্ঠপুৰী স্থলীত পৰম সন্মানীয় কৃপালু প্ৰমোদ বৰবৰা বাপজনাৰ তথা পৰিয়ালবৰ্গৰ আতিথ্যত স্থানীয় সাধু সমস্তৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ জ্ঞান যজ্ঞ ভাগৱত পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানৰ আজি পৰম পবিত্ৰ স্থলীত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ মাতৃস্বৰূপা আই সমস্ত দেশ তথা জাতিৰ মেৰুদণ্ড সদৃশ যুৱক যুৱতী সমন্বিতে বন্ধু বান্ধৱীসকল আৰু শিশু কৃষ্ণ সদৃশ কণ কণ ভাইটি ভণ্টি মইনা মইনী ভক্তসকল জয় জয়তে আমি আপোনাসব মহামহন্তৰ দুখানি অভয় পদপংকজত আমাৰ শিৰ নত কৰি ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আমি সেৱা নিবেদন কৰিছোঁ ইতিমধ্যে আপোনালোকৰ মাজত
ভাগৱতৰ অমৃতময় মুখলধাৰ বৰষুণেৰে আপোনালোকৰ হৃদয় জীপাল কৰা আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমন্ত্ৰিত বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ কৃপালু ভাগৱত পৰ্যালোচক ৰন্তু শইকীয়া বাপজনা আৰু তেখেতৰ লগত অংশগ্ৰহণ কৰা পাঠক বাপজনাকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ বৰ্তমান পাঠৰ আসনত অধিষ্ঠিত কৃপালু হাজৰিকা বাপজনা আমি সেৱা নিবেদন কৰিছোঁ। অতি আগ্ৰহ আৰু হেঁপাহেৰে ভকত সেৱাৰ যোগেদি আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি এই গাঁও তথা এই অঞ্চললৈ ভক্তিৰ ৰস জীপাল কৰিবৰ কাৰণে যি ঈশ্বৰৰ সেৱক হৈ এই অনুষ্ঠানভাগী আয়োজন কৰিছে তেৰাৰ লগতে তেৰাৰ পৰিয়ালবৰ্গক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। কৃপালু বাপ বান্ধৱ আই মাতৃসকল এনে মহান অনুষ্ঠানত এই পবিত্ৰ স্থলীত বিশ্বনাথ চাৰিআলিৰ পৰা আপোনাসবে আমাক ভাগৱতৰ এজন ব্যাখ্যাকাৰ বক্তা আলোচক হিচাপে আমন্ত্ৰণ কৰি আনিছে যে আপোনালোকে ভাবিছে যে প্ৰথমজন ব্যক্তি আমি বিশ্বনাথ চাৰিআলিৰ পৰা আমন্ত্ৰণ কৰি আনি তেওঁৰ যোগেদি যি আধ্যাত্মিক পৰমাত্মাৰ ৰস পাম দ্বিতীয়জনৰ পৰাও আমি ঠিক তেনেধৰণেই কেতিয়াও নুবুজা কেতিয়াও নজনা কেতিয়াও নিশিকা কথা তেখেতৰ যোগেদি আমি জানিব পাৰিম এই লক্ষ্যৰে আজি আপোনাসবে আমাক আমন্ত্ৰণ কৰি আনিছে। কিন্তু আমি এই ভাগৱত ৰূপী নৌকাখনৰ এজন তৃতীয় শ্ৰেণীৰ সেৱক শ্ৰোতা যাত্ৰী গতিকে আপোনাসবৰ পদধূলি শিৰত লৈ কৃষ্ণ কথা অকণমান আদান প্ৰদান মত বিনিময় কৰি দুই এটা কথা আপোনালোকৰ যোগেদি বুজিবৰ কাৰণে জানিবৰ কাৰণে শিকিবৰ কাৰণে চেষ্টা কৰি মাত্ৰ আপোনাসবৰ আজ্ঞা পালন কৰিবৰ কাৰণে আসনস্থ হৈছোঁ। ইয়াত যদি আমি কওঁতে আসনে বৈখনে অপৰাধ হৈ গৈছে বা হ'ব তাৰ বাবে আগতীয়াকৈ আমি মাৰ্জনা বিচাৰিলোঁ। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃসকল ইমান সময়ে ভাগৱতৰ পদৰ ক্ৰম অনুসাৰে বিভিন্ন শাস্ত্ৰীয় যুক্তিৰ তত্ত্বৰে আপোনাসবক কৃপালু বাপজনাই সকলোকে মোহিত কৰি ৰাখিছিল আনন্দিত কৰিছিল। আমি মাত্ৰ পদবন্ধেহে কথাকেইটা ক'বলৈ চেষ্টা কৰিম আপোনাসবে কৃপা কৰিব। এতিয়া কৃপালু বাবাই সমস্ত আমি প্ৰত্যেকজন ব্যক্তিয়ে পৃথিৱীলৈ জন্ম হৈ ভগৱন্তৰ কৃপাত আহিলোঁ। তে আমাৰ নাম কি? আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আহিলোঁ। তে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি এই পৃথিৱীলৈ অহাৰ লগে লগে ভগৱন্তই আমাৰ এই সংসাৰ নামৰ ব্যৱস্থাটোত এটা ব্যাধি দি দিলে যিটো ব্যাধি হ'ল মনৰ মাজত প্ৰৱেশ কৰে মনৰ ব্যাধি আৰু এই ব্যাধিটোৰ নাম হ'ল ভৱৰোগ। এই ভৱৰোগযুক্ত যিটো মনৰ দ্বাৰা সৃষ্টি হোৱা ব্যাধি এই ব্যাধিৰ বীজাণুনাশক এটা সুন্দৰ মহৌষধ আমাক দি দিলে ভাগৱতৰ যোগেদি। কি দি দিলে? ভগৱন্তৰ ভক্তিময় নামযুক্ত মহৌষধ। এয়া আমি প্ৰত্যেকজন ব্যক্তিয়ে পান কৰিব লাগিব। কিন্তু পান কৰিবলৈ যাওঁতে আপুনি মানুহৰ জীৱন পালে বুলিয়ে যে আপোনাৰ জীৱনটো পোহৰেৰে পাৰ হ'ব তেনেকুৱা কথা নাই। সেইকাৰণে আপুনি সুন্দৰ পোহৰ পাবলৈ হ'লে আন্ধাৰৰ সন্মুখীন হ'ব জানিব লাগিব। কাৰণ ভগৱন্ত কৃষ্ণয়ো
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৈ ভাৰতবৰ্ষৰ ধুনীয়া ধুনীয়া ঠাইবিলাক থকাৰ পিছতো তেওঁ কিন্তু ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰতহে জন্মগ্ৰহণ কৰিছিল। গতিকে আমিও ভক্তিময় জ্যোতিৰে আমাৰ সংসাৰ আগবঢ়াবলৈ হ'লে মায়াৰ অন্ধকাৰৰ আমি সন্মুখীন হ'বই লাগিব। অন্ধকাৰটো বেয়া বুলি ভাবি যদি তাক সন্মুখীন হ'বলৈ আমি যদি কষ্ট পাওঁ, আমি যদি সেই আন্ধাৰ সন্মুখীন হ'বলৈ যাওঁতে যদি আমি নিজক হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে আমি আমাৰ জীৱন সফল কৰিব নোৱাৰিম। মায়াৰূপী আন্ধাৰ আৰু কলিৰূপী মলিনতাই আমাক চাৰিওফালৰ পৰা বেৰি আছে। ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এটা কথা উপলব্ধি কৰিব লাগিব, আমি কোন? আমি সব মৰিবলৈ যোৱা সংসাৰৰ যাত্ৰী। আমি প্ৰত্যেকে কিন্তু মৰিবলৈ গৈ আছোঁ। এতিয়া ভাগৱতে তেতিয়াহ'লে মৰিবলৈ যোৱা মানুহবিলাকক কি কৰিব? গতিটো পৰিৱৰ্তন কৰি দিব। আমি মৰিবলৈ যোৱা যাত্ৰী হিচাপে আমাৰ জীৱনৰ গতি পৰিৱৰ্তন কৰি দিব ভাগৱতে। কেনেকৈ? মৰা মানুহে তৰণলৈ গতি কৰিব। এতিয়া আমি ক'লোঁ বুলিতো আপোনালোকে বিশ্বাস নকৰিব, তাৰ প্ৰমাণ দিব লাগিব নহয়। প্ৰমাণ আন কোনো নহয়, এই ভাগৱতৰ অন্যতম শ্ৰোতা ৰজা পৰীক্ষিত। যিজন ব্যক্তিয়ে পৃথিৱীৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা বুলি ভাগৱতৰ প্ৰথম স্কন্ধতে সিদ্ধান্ত দিছে। কি বুলি? ভীত যেন খাতে পৃথিবীৰ ৰাজা যত কৃষ্ণৰ ভকত এন্তে মহাভাগৱত। পৃথিৱীৰ অন্য প্ৰান্তৰ ৰজাবিলাকে পৰীক্ষিতক মহাভাগৱত জ্ঞান কৰে, দেখিলেই ভৰিত ধৰি সেৱা কৰে। প্ৰবল প্ৰতাপী গুণসম্পন্ন এজন ব্যক্তি হোৱাৰ পিছতো তেওঁক কিন্তু কলিয়ে নেৰিলে। এতিয়া আপুনি নাভাবিব চেলেং চুৰীয়া গামোচা পিন্ধি ঈশ্বৰৰ নাম গাইছোঁ বুলি যে আমাক কলিয়ে নাপাব, তেনেকুৱা কোনো কথা নাই। খালি আমি কলিৰ পৰা সাৰিবৰ কাৰণে যত্ন কৰিব লাগিব। এতিয়া পৰীক্ষিত ৰজাক কলিয়ে পোৱাৰ লগে লগে চিন্তাৰ পৰিৱৰ্তন হৈ গ'ল। কি চিন্তা আহিল? মই ৰজা, স্বীকাৰ কৰাটো মোৰ ধৰ্ম। নিজে হাতত ধনুষৰ লৈ স্বীকাৰ কৰিবলৈ গৈ নিৰ্দোষী সমীক মুনিৰ ডিঙিত মৰা সাপ আৰি পৰৱৰ্তী সময়ত অভিশপ্ত হ'ব লগা হ'ল। অৰ্থাৎ আন্ধাৰৰ সন্মুখীন হ'ল। কিন্তু ভকত বৈষ্ণৱ সাধু মহন্তই প্ৰবল কঠিন আন্ধাৰৰ সন্মুখীন হ'লেও সেই আন্ধাৰক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিব পাৰে। তাৰ প্ৰমাণ পৰীক্ষিত ৰজা। সিংগী মুনিয়ে অভিশাপ দিলে, 7 দিনৰ ভিতৰত তই মৰিবি। লগে লগে তেওঁ কি কৰিলে যে এই কথাটো কৈ মোক তুমি পৰম উপকাৰ কৰিলা। আজি যদি তুমি মোক অভিশাপ নিদিলাহেঁতেন মই যে মৰিম, মই এই কথাটো গমেই নাপালোহেঁতেন। মৃত্যুযুক্ত চৰম অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰিত কৰিব যিজনে পাৰে, সেইজনেই ভকত, সেইজনেই বৈষ্ণৱ, সেইজনেই মহন্ত। গতিকে এতিয়া আপুনি ভাগৱত শুনি পেলাই ঘৰলৈ যাওঁতে যদি আপোনাক কৈ দিয়ে ক'ৰ পৰা আহিলে, বোলে ভাগৱতৰ পৰা আহিলোঁ, ঠিক আছে আপুনি 7 দিনৰ ভিতৰত মৰিব। লগে লগে কি কৰিব? কাৰোবাৰ হয়তো মূৰ্ছা যাব, আৰু কোনোবাই হয়তো নিজৰ পুত্ৰ কন্যা নিজৰ কথা ভাবোঁতে ভাবোঁতে মৃত্যুৰ সময় আহি পাই যাব, আৰু লগে লগে তেওঁ সংসাৰৰ পৰা গুচি যাব লাগিব। কিন্তু পৰীক্ষিত ৰজাই আমাক এটা আদৰ্শ দিছে। মৃত্যুৰ কঠিন চৰম অভিশাপ পোৱাৰ পিছতো নিজক নেহেৰুৱালে। ৰাজ্যৰ সমস্ত দায়িত্ব জন্মেজয়ক দি গংগা নদীৰ পাৰত বহি মহামুনি শুকদেৱৰ যোগেদি ভাগৱত শুনি 3টা তত্ত্বৰ যোগেদি নিজৰ জীৱনৰ পৰিৱৰ্তন কৰি তৰি থৈ আমালৈ ভাগৱতত আদৰ্শ থৈ গুচি গ'ল। এতিয়া ডাঙৰ কথাটো হ'ল এইটোৱে যে পৰীক্ষিত ৰজাই যদি গংগা নদীৰ পাৰত বহি 7 দিন ভাগৱত শুনি শুকদেৱৰ যোগেদি 3টা তত্ত্বৰ যোগেদি এই সংসাৰ মৰণ সংসাৰক তৰণলৈ পৰিৱৰ্তন কৰিব পাৰে, তেতিয়াহ'লে আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহি এই শিৱসাগৰৰ আপোনালোকৰ এই পবিত্ৰ নামঘৰস্থলীত আপোনালোকৰ দৰে ভকতৰ সান্নিধ্যত আমি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্ন আগত ৰাখি আমি প্ৰত্যেকে ভাগৱত শুনিব লাগিব।
গতিকে পৰীক্ষিতে তিনিটা তত্ত্বৰ যোগেদি তৰিলে এক কি পালে আস্যতু মা সৎগময় অসত্যৰ বিপৰীতে সত্যৰ সন্ধান পালে আমি ভাগৱতৰ যোগেদিও সত্যৰ সন্ধান কৰিব লাগিব সত্য মানে কি তুমি হেকে বল সঞ্চা সবে মায়া ময় তোমাতে হে হন্তে উয়ে সৃষ্টি স্থিতি লয় ভগৱন্তই সঁচা বাকী সকলোবিলাক দেহাত্মা মিছা আৰু মায়া ভগৱন্তই আত্মা তেওঁ স্বতন্ত্ৰ আমিবিলাক পৰতন্ত্ৰ এই চিন্তা যি উপলব্ধি কৰিব তেওঁ সত্যৰ লগত সহবাস কৰিব পাৰিব দুই নম্বৰ তত্ত্ব কি পালে তমসুমা युति গময় আমাৰ জীৱনটো কলিৰূপী মায়াৰ আৱৰণে আন্ধাৰ কৰি ৰাখিছে গতিকে আজিৰ দৰে সৎসংগলৈ আহি পৰম পুৰুষ ভগৱন্তই ভাগৱতৰ যোগেদি যি জ্যোতি জ্বলাই আমাক সেই জ্যোতি হৃদয়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে সুবিধা দিছে এই জ্যোতি শ্ৰৱণৰ যোগেদি হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব তিন নম্বৰ তত্ত্ব মৃত্যুমা অমৃতংগময় আমি মৰিম সঁচা কিন্তু আমি মৰিলেও মৃত্যুলৈ ভয় নকৰোঁ সাহসেৰে মৃত্যুক জয় কৰিব পাৰিম এই চিন্তা ভাগৱতৰ যোগেদি যি উপলব্ধি কৰিব তেওঁ সংসাৰত আৰু ভয় খাব লগা নাথাকে যাৰ কাৰণে এতিয়া পদবন্ধে কৈছে যে পৃথিৱীত ভুল নকৰা মানুহ কোনো নাই কিন্তু ভুল কৰিলে বুলিয়ে ভুলত পতিত হৈ নাযাব ভুলৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে কোনটো ভাল বস্তু ল'ব লাগে তাক আমি উপলব্ধি কৰিব লাগিব তাৰ প্ৰমাণ আজি কোনে দি দিলে ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ ব্যাসদেৱে ভুল এটা কৰিলে আৰু এটা ভুলৰ সেই ভুলটোৰ যোগেদি তেওঁৰ দ্বাৰা অসংখ্য ভুল কাৰ্য সংঘটিত হ'ল আৰু সেই ভুলত ক'ব নোৱাৰা হৈ অস্থিৰ হৈ তললে মুখকে কোনো সমিধান সূত্ৰ নাপায় বদৰিকাশ্ৰমত বহি আছিল গতিকে আমিও এটা কথা উপলব্ধি কৰিব লাগিব এটা ব্যাসদেৱ বহিছে বদৰিকাশ্ৰমত এতিয়া আপুনি আমিও কেতিয়াবা জীৱনত সমাধান কৰিব নোৱাৰা সমস্যাই যেতিয়া আমাক জুমুৰি দি ধৰে আমি যেতিয়া কিবা এটা ভুল কৰি তাৰ কোনো সমাধান নাপাওঁ তেতিয়াও কিন্তু আমি এখন আশ্ৰমত বহি থাকোঁ আমি বহি থকা আশ্ৰমখনৰ নাম হ'ল গৃহাশ্ৰম আমাৰ 4 আশ্ৰমৰ ভিতৰত আমি গৃহাশ্ৰমত কোনোবা এটা আছুতীয়া কোঠাত অকলে অকলে বহি থাকোঁ কোনোবাই মাতিলেও আমাৰ খং উঠে আৰু সেই সময়ত আমাক কোনে উদ্ধাৰ কৰিব গুৰু আৰু সৎসংগই উদ্ধাৰ কৰিব এটা নাৰদ হ'ল ব্যাসৰ কাৰণে সৎসংগ এটা আপুনি আমিও মানুহ হিচাপে পৃথিৱীলৈ অহাৰ লগে লগে এই সংসাৰ ৰূপী কঠিন বিপৰ্যয়ৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমি আজি এই এনে ধৰণৰ অনুষ্ঠানৰ যোগেদি আমি সৎসংগৰ কাষ চাপিছোঁ নহ'লেনো বাৰু আপোনালোকে এটা কথা চাওক এই ভাগৱতখন প্ৰত্যেকৰে ঘৰে ঘৰে আছে তথাপিতো গৃহস্থই নিমন্ত্ৰণ দিয়াৰ লগে লগে নিজৰ দহুবন ক্ষতি কৰি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে বা শেষ পৰ্যন্তলৈকে যে আমি শুনিছোঁ কেলে এই নামঘৰত প্ৰতিষ্ঠা কৰি থোৱা ভাগৱতখনত আৰু ঘৰত থকা ভাগৱতখনত কিবা বেলেগ কথা লিখা আছে নেকি একেইটো লিখা আছে কিন্তু আমি কিয় আহিছোঁ কাৰণ অকলে অকলে পঢ়িলে জ্ঞানহে হ'ব কিন্তু জ্ঞানৰ বিকাশ নহ'ব কেতিয়ালৈকে যেতিয়ালৈকে আমি সৎসংগ নলওঁ এই সৎসংগৰ মহিমাটো এতিয়া দেখুৱাই দিছে ব্যাসদেৱৰ মনৰ মাজত চলি থকা যিটো বেমাৰ সেই বেমাৰটো নাৰদে ব্যাসৰ মুখখন দেখিয়ে গম পাই গ'ল আৰু লগে লগে সুধিলে তুমি কিয় এনেকৈ অস্থিৰ হৈ আছা আৰু ব্যাসে কৈছে মই নিজেও নাজানো মোৰ কি হৈছে আপুনিহে জানিব বুলি কৈ দিলে 24 অৱতাৰৰ অৱতাৰী পুৰুষ হৈও গুৰুক মহিমামণ্ডিত কৰিবৰ কাৰণে গুৰুক মান্যতা কৰিবৰ কাৰণে ইমান সুন্দৰ ব্যৱস্থাৰে ব্যাসদেৱে আমাক এই তত্ত্বটো দেখুৱাবলৈ যত্ন কৰিছে গতিকে যেতিয়াই নাৰদক ক'লে যে আপুনিয়ে মোক বুজাই দিয়ক লগে লগে ব্যাসে
কোৱা কথাখিনিৰ উত্তৰ এতিয়া নাৰদে দিবলৈ আৰম্ভ কৰিছে। খালি আমি এটা কথা চাব লাগিব, নাৰদে ব্যাসক যিখিনি ভুলৰ কথা ক'লে সেই ভুলখিনি আপুনি আমি কৰিছোঁ নেকি? কেৱল ভাগৱতৰ শব্দগত অৰ্থটোৰ লগত আমি গুৰুত্ব দিলে নহ'ব। বাস্তৱিকভাৱে ব্যাসে যিখিনি ভুল কৰিলে সেই ভুলখিনি যাতে আমাৰ দ্বাৰা নহয় তাৰ কাৰণেহে এই কথাখিনি অৱতাৰণা কৰিছে। এতিয়া নাৰদে 1 নম্বৰ ব্যাসৰ ভুলটো কি বুলি ক'লে? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সি কৰিলা সবে জগতকে না। এতিয়া কলিযুগত আপুনি ব্যাস নাই বুলি নক'ব। আপোনালোকক এই মুহূৰ্তত মই কলিযুগৰ ব্যাসজন দেখুৱাই দিম। কলিযুগৰ ব্যাস কোনো নহয়। আপোনাৰ ঘৰখনত যেনিবা পৰিয়ালত 7জন সদস্য, 7জন সদস্যৰ ভিতৰত যিজন মুৰব্বী সেইজন ঘৰখনৰ কাৰণে কলিযুগৰ ব্যাস। আপোনাৰ গাঁওখনত যেনিবা 20 ঘৰ মানুহ আছে, এই 20 ঘৰ মানুহৰ ভিতৰত যিখন ঘৰৰ গৃহস্থজনক গোটেই গাঁওখনে মান্যতা কৰে সেই গাঁওখনৰ কাৰণে সেইজন ব্যাস। আপোনাৰ অঞ্চলত যেনিবা 200 ঘৰ মানুহ আছে, 200 ঘৰ মানুহে যিজন ব্যক্তিক সন্মান জনায় সেইজন কলিযুগৰ ব্যাস। এতিয়া কথাখিনি নিজৰ দৃষ্টিৰে চাব লাগিব যে আপুনি যদি গাঁওখনৰ ভিতৰত, ঘৰখনৰ ভিতৰত, অঞ্চলটোৰ ভিতৰত আপুনি যেনিবা জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ, আপুনি ব্যাস সদৃশ, এতিয়া আপোনাক ইমানেই মানুহে সন্মান কৰে, কাৰোবাৰ ঘৰত যদি কাজিয়া পেচালো লাগে তেতিয়াহ'লে মিলাবলৈ মেলিবলৈ আপোনাৰ পৰাই পৰামৰ্শ লয়। ঠিক তেনেকুৱাকৈ 2জন ভায়েক ককায়েকৰ মাজত যেনিবা কাজিয়া লাগিল, ৰাতিপুৱা ভায়েকটো গৈ পেলাই আপোনাক কৈছে, দাইটি কথা এটা হ'ল নহয়, এই দাদাই ইমান কাজিয়া লগাই থাকে, গোটেই ঘৰখনত বৰ অশান্তি পাইছোঁ, কিবা এটা উপায় দিয়ক। আপুনি যেনিবা কলিযুগৰ ব্যাস, লগে লগে আপুনি পৰামৰ্শ দি দিলে, কি চাই আছ, কেছ দি থাকে যা। ভায়েকে বোলে হয় নেকি? বোলে অঁ কেছটো দি থাকে, নহ'লে কি কৰিবি আৰু। এতিয়া আপোনাক জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ বুলি মানি ভায়েকেও গৈ লাহেকৈ কেছটো দি দিলেগৈ। আবেলি আকৌ ককায়েক আহিলে কেইজন মানুহৰ ওচৰলৈ, দাইটি বৰ ডাঙৰ কথা হ'ল। বোলে কি? এই সৰু সৰু কথাতে ভাইটি আৰু মোৰ ভাইটিৰ পৰিয়ালটোৱে মোৰ লগত কাজিয়া কৰি থাকে, কি কৰোঁ? তাকো আপুনি একে পৰামৰ্শ দিলে, কি চাই আছ, তাৰ ওপৰত উল্টা কেছ জাপি থাকে যা। হয় নেকি? বোলে কেছ দিলে ভাল হ'ব জানো? বোলে একো নহয়, যা, আইনে চাব নহয়। অ' ভায়েকেও ককায়েকৰ ওপৰত, ককায়েকেও ভায়েকৰ ওপৰত উল্টা কেছ জাপি দিলে। দুইটাৰ মাজত মাক বাপেক জীয়াই থাকোঁতেই দুৰ্বাদল কাজিয়া, কেছ কাল খেলি টকা পইচা শেষ। হঠাৎ এদিন বাপেকটো ঢুকাই থাকিল। এতিয়া ককায়েক আৰু ভায়েক দুইখন ঘৰ ওচৰা ওচৰি, এতিয়া সেৱা ভাগ পাতিব লাগিব। দুইজন একেটা পন্থতে আছে, গতিকে ৰাইজক কৈছে যে আপোনালোকে কাৰ ঘৰলৈ আগতে যায় নাজানো, কিন্তু আমাৰ দুইজনে সকাম ভাগ বেলেগে বেলেগে পাতিম। ৰাইজে বোলে নহ'ব, দুইজনকে একেলগে গোটাই ল'লে আৰু গোটাই লৈ ক'লে, তোমালোক দুটা মিল হোৱা আৰু মিল হৈ একেলগে সেৱা ভাগ পাতা, কাৰণ তোমালোক একেটা ৰাস্তাৰে পৃথিৱীলৈ আহিছা। লাহে লাহে অনুতাপ কৰি দুইজনে মিলা প্ৰীতি হ'ল, হৈ পেলাই ক'লে, দাদা আমিতো এনেকুৱা নাছিলোঁ, আমাক আচলতে কোনে এই বুদ্ধিটো দিলে? ককায়েকে ভায়েকক সুধিলে, বোলে তই কাৰ গুৰিলৈ গৈছিলি? বোলে মই আমুক দাইটিৰ গুৰিলৈ গৈছিলোঁ। আৰু ভায়েকে ককায়েকক সুধিলে, তই কাৰ গুৰিলৈ গৈছিলি? বোলে ময়ো তাৰ গুৰিলৈকে গৈছিলোঁ। তেতিয়া সেই ব্যক্তিজনক দুইজনে দুখ জাপি দিলে যে তুমি আমাৰ ভাই ককাইৰ মাজত যি বিচ্ছেদৰ বীজটো সিঁচি পেলাই আমাৰ সম্প্ৰীতিক তুমি বিভেদ কৰিলা, তাৰ কাৰণে তুমি কিন্তু ফল ভুগিবই লাগিব। গতিকে সেই ফলটো কিন্তু আপুনিও ভুগিব লাগিব। আপুনি ভাবিলে যাৰ যি হয় হওক, মোৰ পেটটো ভৰক বুলি সিহঁতৰ মাজত আপুনি মিলাপ্ৰীতিৰ এনাজৰীডাল ছিঙি পেলাইছিল, কিন্তু আপোনাক ওপৰৰ পৰা নেদেখা এজনে চাই আছে, সেইজনৰ ওচৰত আপুনি কেতিয়াও সাৰি যাব নোৱাৰিব। গতিকে আনক সৰ্বনাশী পথলৈ ঠেলিলে নিজেও যে ধ্বংস হয়, ব্যাসদেৱ তাৰ প্ৰমাণ। 2 নম্বৰ ব্যাসে কি ভুল কৰিলে চাব। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, ভাগৱতে কৈছে, নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান। এতিয়া জীৱ জন্তু, আপুনি এটা কথা চাব, আমি ক'ৰ পৰা আহিছোঁ? বেদৰ স্তুতিত লিখিছে, অ' তোমাৰে সে অংশ আমি যত জীৱ যা, তোমাৰ মায়ায়ে প্ৰভু মোহিলে আমাৰ। ইয়াত কিন্তু বেদৰ স্তুতিত এনেকৈ লিখা নাই, তোমাৰে সে অংশ আমি যত মানুহ যাক বুলি লিখা নাই, যত জীৱ যাক বুলি লিখিছে।
যিমানবিলাক জীৱ আছে সকলো আমি ভগৱন্তৰ পৰা আহিছোঁ তেতিয়াহ'লে অন্য জীৱবিলাকৰ লগত আমাৰ সম্বন্ধ কি বোলে ভাই ককাই সম্বন্ধ এতিয়া আপোনাৰ নিজৰ স্বাৰ্থৰ কাৰণে জানো আপুনি ভায়েকক কাটি উদৰ পুৰাই খাব পাৰিব কেতিয়াও নোৱাৰে সেইকাৰণে কৈছে যে তুমি ভুল এটা কৰিলা একে ঈশ্বৰৰ পৰা অহা জীৱবিলাকক নিজে নামাৰিলেও আনক মাৰিবৰ কাৰণে পৰামৰ্শ দিলা সেইকাৰণে মই আজি এই পবিত্ৰ বৈকুণ্ঠপুৰীৰ এই নামঘৰৰ ভকতসকলৰ মাজৰ পৰাই আপোনালোকক অনুৰোধ জনাওঁ আপোনালোকে জীৱ হত্যা নকৰে মাছ মাংস নাখায় বেলেগ কথা কিন্তু আলহী আহিছে বুলি যদি কোনোবাই কয় বোলে দেউতা এতিয়া কি কৰোঁ বোলে আমি মাৰিলেহে পাপ হ'ব তহঁতে মাৰিলে একো নহয় যা বুলি কৈ পেলাই গঁৰালৰ পৰা এটা ঠিক কৰিবলৈ কেতিয়াও নপঠিয়াব সেইজন কিন্তু সমান দোষী যিজনে মাৰিলে সেইজন যিমান দোষী এই মাৰিবলৈ কোৱাজন তাতকৈ বেছি দোষী এতিয়া ব্যাসদেৱে নিজে মৰা নাই কিন্তু আনক মাৰিবলৈ লগাই দিলে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ স্পষ্ট লিখিছে নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমা ইয়াতকৈ মন্দ মানে বেয়া কাম আৰু সংসাৰত নাই বুলি কেৱল ব্যাসকে কোৱা নাই ব্যাসক মাধ্যম কৰি আমাক কৈছে অকস্মাতে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা আপুনি বেদৰ তত্ত্ব মৰ্ম আমি নিজস্ব ভাৱনাৰে নিজস্ব যুক্তিৰে শাস্ত্ৰৰ কেইটামান কথা শিকি লৈ মানুহক যদি ভুল আৰু বিভ্ৰান্তকৰ পথেৰে যদি যাবৰ কাৰণে উদগনি যোগাওঁ ধৰ্ম জ্ঞান দিয়াৰ নামত যদি আমি কিছুমান পাণ্ডিতালিযুক্ত অধৰ্মৰ জ্ঞান দিওঁ তেতিয়াহ'লে আমি বেদৰ তত্ত্ব বুজা বুলি নিজক ক'ব নোৱাৰোঁ সেইকাৰণে কৈছে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি যিটো আপোনাৰ কাৰণে বেয়া সেইটো সকলোৰে কাৰণে বেয়া আপোনালোকৰ ঘৰৰ কাষৰ দমকলটোৰ পৰা ওলোৱা পানীখিনি আইৰণ গোন্ধায় আপুনি যদি কৈ দিয়ে মই খালেহে নুগোন্ধায় তই খালে নুগোন্ধাই যা মই খালে গোন্ধাবও পাৰে এই বুলি যদি পঠিয়াই দিয়ে পানীৰ গোন্ধটো একেই আপুনি খালেও গোন্ধাব মই খালেও গোন্ধাব সেইকাৰণে মিছা কথা কৈ সেই পানীখিনি ভাল আইৰণ নাই বুলি কৈ পেলাই যদি খুৱাই সেইজনক বেমাৰী কৰে জানি বুজি দুখ কৰাৰ বিনিময়ত ফলটো আপুনিও ভোগ কৰিব লাগিব সেইকাৰণে কৈছে যিটো বেয়া কাম সেইটো আপোনাৰ কাৰণে যেনেকৈ বেয়া আনৰ কাৰণেও তেনেকৈ বেয়া গতিকে গৰিহিত কৰ্মক ধৰ্ম বুলি কৈ তুমি মানুহক বেয়া পথলৈ ঠেলি দিলা আপুনি আমিও যদি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বুলি কোনোবাই সন্মান কৰাৰ পিছত আমি যদি বেয়াটো যদি ভাল বুলি কৈ তেওঁক যদি বেয়াৰ ফাললৈ ঠেলি দিওঁ সেই পথত গৈ সৰ্বনাশী পথত গৈ সেই মানুহে নিজে নিজক ধ্বংসৰ পথলৈ লৈ যাব স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখচাক মানুহবিলাক সাধাৰণতে বিষয় আসক্ত তুমি যেতিয়াই লিখি দিলা যে দেৱ দেৱী পূজা কৰিবৰ কাৰণে জীৱ জন্তু হত্যা কৰিলে স্বৰ্গ সুখ পায় তাৰ কাৰণে মানুহবিলাক আৰু উৎসাহী হৈ গ'ল আৰু সেইবিলাককে মানুহে কৰিবলৈ ধৰিলে গতিকে বাবাই সমস্ত আমাৰ কৃপালু শইকীয়া প্ৰভুজনাই কৈ গৈছে যে স্বৰ্গ সুখটো ভকতৰ কাৰণে কাম্য নহয় কাৰণ এই স্বৰ্গৰ অধিপতি ইন্দ্ৰয়ো কেতিয়াবা ভয়ত কঁপি উঠে স্বৰ্গখন তেওঁৰ পৰা গুচি যায় বুলি আপোনালোকে তাৰ প্ৰমাণ চাব দ্বাদশ স্কন্ধ ভাগৱত মাৰ্কেন্দ্ৰেয় পুত্ৰ মৃকেন্দ্ৰই যি ধ্যান কৰিছিল সেই ধ্যানত মৃকেন্দ্ৰয় তনৰ মাৰ্কেন্দ্ৰেয়ৰ যিটো ধ্যান সেই ধ্যানত ভয় খাই ইন্দ্ৰই স্বৰ্গখন যাব বুলি অপেশ্বৰীবিলাকক পঠিয়াই তেওঁৰ ধ্যান ভংগ কৰিব বিচাৰিছিল গতিকে সন্ত সাধু মহন্ত ভকতে কেতিয়াও স্বৰ্গ আশা নকৰে কাৰণ আপোনালোকৰ কাৰণে আমাৰ কাৰণে স্বৰ্গতকৈও ওপৰৰ সুখ এটা ভাগৱতে থৈ দিছে ক'ত থৈছে বাৰু আজি আপোনালোকে প্ৰথম স্কন্ধ উলিয়াইছে তাত পাই গৈছে হেৰা যত স্বৰ্গ সুখ যিটো মুখ্য সুখমূল ভকতৰ সংগৰ অল্প কোনো তোলা স্বৰ্গ সুখকে আদি কৰি যিমানবিলাক সুখ আছে সেইবিলাক সুখ আৰু আজি এই ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে আপোনালোকে পোৱা যিটো ভকতীয়া সুখ এই সুখ কেতিয়াও আন সুখৰ লগত তুলনা নহয়
সেইকাৰণে জনাজনে সাধুজনে মহন্তজনে ভকতজনে কেতিয়াও স্বৰ্গ সুখ নিবিচাৰে কোনে বিচাৰে যি সংসাৰ ঈশ্বৰ বিমুখী পথৰ যোগেদি সংসাৰৰ তাপত আবদ্ধ তেওঁলোকে স্বৰ্গ সুখ বিচাৰি হিংসা ধৰ্ম আচৰণ কৰি জীৱ জন্তু হত্যা কৰি ঈশ্বৰ বিমুখী কৰ্মৰ যোগেদি নিজৰ জীৱনটো অতিবাহিত কৰে তাৰ পিছত পুণ্য থকালৈকে স্বৰ্গখন পায় নাপায় বুলি কোৱা নাই কিন্তু পুণ্য শেষ হ'লে আকৌ নৰকলৈকে আহিব লগা হয় গতিকে কৈছে কি বুলি যে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ এতিয়া ব্যাসদেৱক কৈছে যে হে ব্যাস তোমাৰ অৱৰ্তমানত যদি তুমি দেখুৱাই দিয়া ভুলটো যদি মানুহে জ্ঞানীজনে যদি মানুহক সেইটো ভুল বুলি শুদ্ধ পথটো দেখুৱাব বিচাৰে কোনো মানুহে কিন্তু সেই পথটো মানি নলয় আপোনাৰ দেউতাই যদি আপোনাক কয় সোঁফালে গ'লে ভাল ৰাস্তাটো পায় দেউতাই এই সংসাৰৰ পৰা গুচি যোৱাৰ পিছত যদি কোনোবা মানুহ এজনে আপোনাক যদি কয় নহয় বাওঁফালে গ'লেহে ভাল ৰাস্তাটো পায় আপুনি কেতিয়াও মানি নলয় আপুনি কি বুলি ক'ব তুমি এতিয়া আহি পেলাই মোক ক'লেই নহ'ব মোৰ দেউতাই শিকাই থৈ যোৱা সেই ৰাস্তাটো মই কেতিয়াও এৰিব নোৱাৰোঁ সেইকাৰণে ব্যাসক কৈছে যে তুমি এটা ভুল ৰাস্তা ভাল ৰাস্তা বুলি মানুহক দেখুৱাই দিলা আৰু তোমাৰ অৱৰ্তমানত মানুহে সেই ৰাস্তাটো ভুল ৰাস্তাটোকে ভাল বুলি অৱলম্বন কৰিব আৰু শুদ্ধ পথটো কোনোবাই দেখুৱাই দিলেও সেইজনক মানুহে তাৎসিল্য কৰিব কি বুলি বুলৈ উপালম্ব কৰি বচন খণ্ডিত সেইজনক নানান অযুক্তিকৰ যুক্তিৰে মানুহে তেওঁক প্ৰতিহত কৰিবলৈ চাব ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত সেইজন ব্যাসতকৈ অধিক পণ্ডিত ওলালনে এই বুলি মানুহজনক মানুহে তাৎসিল্য কৰিব প্ৰকৃতি কহিলা তুমি আনকে ধৰ্মক আন ধৰ্মবিলাক তুমি ঠিকেই ক'লা নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক যিটো মানুহৰ পালন কৰিবলগীয়া মূল ধৰ্ম জীৱৰ সংসাৰ পথত আগবাঢ়িব পৰা যিটো সমল থকা ধৰ্ম সেইটো তুমি নকলা সেইকাৰণে কি হ'ল সিজিল তোমাতো ঋষি পৰম অন্যায় সেইকাৰণে তোমাৰ অন্যায় হ'ল নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় সেইকাৰণে তোমাৰ মনত শান্তি নাই ইয়াৰ দ্বাৰা আমাক কি বুজালে যে আমি যদি কোনোবাই ভুল আৰু বেয়া আন্ধাৰ আৰু মলিনযুক্ত পথটো যদি আমি জানি শুনি কাৰোবাক ভাল বুলি দেখুৱাই দিওঁ তেতিয়াহ'লে ব্যাসৰ দৰে যিটো কুফল সেই ফলটো আমিও কিন্তু ভোগ কৰিব লাগিবই ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শতয়পি অৱশ্যমেব ভুক্তৈবম কীতঃ কৰ্ম শুভ অশুভম আপুনি কৰা সৎ কৰ্মৰ অসৎ কৰ্মৰ ফলটো আপুনি ভোগ কৰিব লাগিবই গতিকে তাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যাসদেৱে কি কৰিব লাগিব এতিয়া নাৰদে পৰামৰ্শ দিব কি ক'ব আমি শুনিম কৃষ্ণ হি মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ হেৰা শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰ মনৰ যত ক্লেশ যদ্য বিভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ এৰা অৰ্চন বন্দন ধ্যান সমস্ত কে কৰি যশ কীৰ্তনত ইয়াতি তুষ্ট হন্ত হৰি ৰাম ভকতে যতে গাৱৈ গুণ
থিয়াপি ধনত কৃপা মায়া এ ৰাম হেন জানি ব্যাস ঋষি তুমি সৰ্ব জান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান এ ৰাম যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্টগতটো কৰি সিটো পবিত্ৰ হে কাকতুল্য কামী পুৰুষ তৰতি ভকতৰ নাই তাত অভিলাষ মতি এইটো বাক্য আছে গুণ নাম মাধৱৰ সিটো বাক্য হৰে পাপ জনসমূহৰ হে ৰাম ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ কহিলো স্বৰূপে বেদান তৰত অৰ্থ এ ৰাম অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱল দিওক ভোক কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ এয়া নাৰদে কেৱল ব্যাসদেৱকে পৰামৰ্শ দিয়া নাই এয়া আমাক কৈ আছে যে ভগৱন্তৰ উপদেশ মৰ্মে আমি ভাগৱত শাস্ত্ৰ যিমান পাৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে কিয় ভাগৱতত কি আছে প্ৰথমৰ পৰা দ্বাদশলৈকে কেৱল এটা বস্তু আছে সেইটোৱে হ'ল ঈশ্বৰৰ নাম তে ভাগৱতে নাম প্ৰচাৰৰ ওপৰত ইমান যে গুৰুত্ব দিলে ইয়াৰ কাৰণটো কি নাম এনেকুৱা এটা ফল যিটো ফল ছিঙিলেও নিছিগে ভাঙিলেও নাভাগে সেইকাৰণে আমাৰ মহাপুৰুষে নামক কি বুলি কৈছে এ ৰাম সকল নিগমলতা তাৰয়বি নাহি ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লয়া নৰ মাত্ৰ তৰে ভৱ কোপ এই নাম সমস্ত শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ তত্ত্ব আৰু ই সুমধুৰ আৰু সুমংগল সেইকাৰণে ভাগৱতৰ যোগেদি আমাক এই নাম তত্ত্ব দি দিছে উত্তম তত্ত্ব উত্তম ফল ইয়াৰ যেহেতু বিনাশ নাই এতিয়া আমাক কি বুলি কৈছে যে তুমি এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা তাৰ যোগেদি ঈশ্বৰৰ নাম প্ৰচাৰ হ'ব ঈশ্বৰৰ নাম এতিয়া মানুহে কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব
শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে বুলি ক'লে শ্ৰৱণ আৰু কীৰ্তন মাত্ৰ কৰোঁ ক নিশেষ একমাত্ৰ ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ ফল বুলি মানুহে পালন কৰিলে তোমাৰ লগতে সমস্তৰে মনৰ যি সংসাৰৰ দুৰ্জয় মলিনযুক্ত ভাৱনা সেয়া বিনাশ ঘটিব। খালি আমি ভাগৱতৰ যোগেদি ঈশ্বৰৰ নাম গ্ৰহণ কৰিবলৈ যাওঁতে আমি কেনেকৈ শুনিব লাগিব? সুমধুৰ হৰিনাম সুমংগল হৰিনাম ইয়াক শ্ৰদ্ধাযুক্তভাৱে এলাহ ত্যাগ কৰি হেলা ৰঙে শুনিবলৈ কৈছে। এতিয়া আপুনি আমি ভাগৱতৰ যোগেদি আজি প্ৰথম স্কন্ধৰ পৰা যে নাম তত্ত্ব পালোঁ, কৃপালু বাপজনাই যে আমাক নিমন্ত্ৰণ ক্ৰমে আহি পেলাই এই তত্ত্ব দিলেহি শইকীয়া বাপজনাই, এতিয়া আপুনি আমি এই ভাগৱতৰ যোগেদি নাম তত্ত্ব পালোঁ, আমি শ্ৰদ্ধাযুক্তভাৱে শুনিছোঁনে নাই এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰণ কাৰো পিঠিত নম্বৰ প্লেটটো মাৰি থোৱা নাথাকে যে এইজন শ্ৰদ্ধাভাৱে শুনিছে এইজনে অশ্ৰদ্ধাভাৱে শুনিছে, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আপোনালোকেও ইচ্ছা কৰিলে নাম শ্ৰদ্ধাভাৱে শুনা ব্যক্তি কোনজন কোনজন অশ্ৰদ্ধাভাৱে শুনা সেইটো আপোনালোকে চিনাকি হৈ ল'ব পাৰিব। যিজন ব্যক্তিয়ে অশ্ৰদ্ধাভাৱে শুনে তেওঁক যদি আপুনি সোধে বোলে বা ভাগৱত কিহত পঢ়িম, বোলে চুটি চাই যোনটো অধ্যায় আছে সেইটোকে উলিওৱা আৰু একাধ্যায় পঢ়ি পেলাই যাওঁ, সেইটো হ'ল অশ্ৰদ্ধা। আৰু যিয়ে বোলে নহয় এনেকুৱা এটা অধ্যায় উলিওৱা আমি যাতে শুনি পেলাই ইয়াৰ পৰা কিবা এটা পাব পাৰোঁ। আকৌ এনেকুৱাও আছে অশ্ৰদ্ধা দুটা, বোলে বাপে ভাগৱত পাঠ কৰিব পাৰে ব্যাখ্যা কৰিব পাৰে, ভাগৱতলৈ নিমন্ত্ৰণ কৰাৰ লগে লগে গৃহস্থই কৈছে কি বুলি বোলে অহা 16 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ঘৰত ভাগৱত অনুষ্ঠান পাতিছোঁ আপুনি এপাক যাব। তেওঁ যিজন শ্ৰদ্ধাটো কম থাকে তেওঁ চিধাই সুধিব বাৰু বাপ আপুনি আমাক আমন্ত্ৰণ কৰিলে আমাক কিবা দায়িত্ব দি মাতিছেনে? যদি কয় বোলে নহয় আপোনাক শ্ৰোতা হিচাপে মাতিছোঁ, ঠিক আছে, তেওঁ নোযোৱাকৈ নাথাকে, যাব গৈ তাত বহিব, বহাৰ পিছত মুখেৰে নকলেও মনেৰে ভাবি থাকিব আৰু কাণখন গৈ থাকিব প্ৰস্তাৱকে যেন তেনে মোৰ নামটো প্ৰস্তাৱ কৰিলেই হ'ল। আৰু যদি প্ৰস্তাৱ কৰিলে ভালে, যদি নকৰে তেতিয়াহ'লে তেওঁ অকণমান সময় শুনাৰ লগে লগে তেওঁৰ কেইটামান বস্তু আৰম্ভ হ'ব, গাঁঠিৰ বিষ, কঁকালৰ বিষ, হাতৰ বিষ আৰু পেটৰ বিষ। আৰু সেই স্থান ত্যাগ কৰি তেওঁ চকীত বহি পেলাই অন্য ধৰণৰ কথা উলিয়াবলৈ আৰম্ভ কৰিব। গীতাত সেই সম্পৰ্কে কৈছে অ মূৰ গুণ নামতো কিঞ্চিতো শ্ৰদ্ধা নাই, লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায়, সমাজত থাকি সিটো কৰে উখমিখ, কৈখানি যায় বহু উঠি কৰে অসন্তোষ। ইটো সিটো কথা পাতি অলপ সময়ৰ পিছত কিবা এটা কামৰ লেচু দেখুৱাই সেই স্থান ত্যাগ কৰে। গতিকে আজি আপোনালোক তেনেকুৱাকৈ নাই, আপোনালোকৰ শ্ৰদ্ধা আছে, আপোনালোকৰ অমৃতৰ ৰস পান কৰাৰ বাসনা আছে, যাৰ কাৰণে ৰাতিপুৱা 10:30 বজাৰ পৰা এতিয়া 3:52 গৈছে, আপোনালোকে নিজৰ ঘড়ী চালে গম পাব। এই 10:30 বজাৰ পৰা আপোনালোকে এতিয়া 3:52লৈকে ইয়াত বহি আছে। গতিকে এনেধৰণে থকা সকলৰ যোগেদি ভাগৱত পান কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। কাৰণ যদ্যপি ভকতি নৱবিধ মাধৱৰ, যদি নবিধ ভকতি শ্ৰেষ্ঠ, শ্ৰৱণ কীৰ্তন তাতো আতি শ্ৰেষ্ঠতৰ বুলি কৈছে। শ্ৰৱণ কীৰ্তন আটাইতকৈ শ্ৰেষ্ঠ, অৰ্চন বন্দন ধ্যান সমস্তকে কৰি যশ কীৰ্তনত আতি তুষ্ট সন্ত হৰি। ভগৱন্তই তেওঁৰ গুণ নাম যিমান গায় সিমান ভাল পায়, তেওঁ নামৰ লোভীয়া বুলি কৈছে। ক'ত নাম পাওঁ তেওঁ কাণ মেলি মেলি শুনি থাকে, য'তে নাম হয় তাতে তেওঁ ভাৱ ৰূপে প্ৰকট হৈ থাকোঁ বুলি কৈছে। সেইকাৰণে কৈছে ভকতে যতেক গাৱে গুণ নাম ছয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। যি ভকতে নাম গায় সেই নাম গোৱা ভকতক ভগৱন্তই মালা সদৃশ জ্ঞান কৰি হৃদয়ত স্থাই দিয়ে।
সেইকাৰণে আপুনি আমি সেৱক ভকত বৈষ্ণৱ সাধু মহন্ত হ'বলৈ হ'লে আমি কি কৰিব লাগিব গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন এই সবসা ধন যিটো কৰিলে আশ্ৰয় অনায়াসে মুত তাৰ চিত নিমজয় আমি যদি আজিৰ দৰে সৎসংগত গীতা ভাগৱতৰ কথাবিলাক যদি শুনো তাৰ যোগেদি যদি ঈশ্বৰৰ নাম কীৰ্তন কৰোঁ তেতিয়া সেয়াই হ'ব ভক্তিৰ শ্ৰেষ্ঠ সাধনা তাৰ যোগেদি ফুলৰ আৰু ধূপৰ গোন্ধ পাবৰ কাৰণে নাকত নলগালেও যেনেকৈ পাই যায় এই নাম তত্ত্বও আপুনি নিবিচাৰিলেও ঈশ্বৰে আপোনাক কৃপা কৰি প্ৰদান কৰিব সেইকাৰণে কৈছে অৰ্চনা বন্দন ধ্যান সমস্তকে কৰি যশ কীৰ্তনত অতি তুষ্ট সন্ত হৰি তেওঁ যগ গুণতে তুষ্ট হওঁ বুলি কৈছে হেন জানি ব্যাস ঋষি তুমি সৰ্বজান ব্যাসদেৱক কৈছে নাৰদে হে ব্যাস তুমিতো সকলো জানা নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান কৃষ্ণৰ চৰিত্ৰ থকা এই ভাগৱত শাস্ত্ৰ কৈছে যে যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ এতিয়া যাৰ বাক্যত ভগৱানৰ নাম নাই সেই বাক্য উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে সেইকাৰণে আমি এটা বস্তু ভগৱন্তই উদ্ধৱক যাবৰ সময়ত সেইকাৰণে ঈশ্বৰৰ নামটো কেতিয়া লয় উদ্ধৱে কৈছিলে ভগৱন্তক যে তুমি বৈকুণ্ঠলৈ নেযাবাচোন প্ৰভু মই তোমাৰ নাম ইমানেই লওঁ মই তোমাৰ নাম লোৱা কৰ্মখিনিৰ কি মূল্য নাই নেকি তুমি মোক এনেকৈ এৰি থৈ যাবা ভগৱন্তই সুধিছিল তুমি মোৰ নাম কেতিয়া লোৱা বোলে শুনা এ ৰাম শয়নে পোনে স্নানে গুইপ স্থানে সদা সেৱা কৰোঁ আমি হেনয়ৰুণ চৰণনে দেখি কিমতে বৰ্তিব স্বামী হে প্ৰভু শুওঁতে খাওঁতে উঠোঁতে বহোঁতে স্নান কৰোঁতে বিষ্টা ত্যাগ কৰোঁতে সকলো সময়তে তোমাৰ নাম লওঁ এতিয়া আপুনি আমি লৈছোঁনে নাই যদি ভাত মুঠি খাবৰ সময়ত দেচোন দে সোনকালে ভাতকেইটা দে পেটৰ কেঁচু কুমতি মৰি গৈছে বোলে কৃষ্ণ বুলি ক সেইবোৰ কৃষ্ণ সৃষ্ণ ক'বলৈ সময় নাই মই কষ্ট কৰিছোঁ মই অৰ্জন কৰিছোঁ গতিকে খাব লাগে এই বুলি যদি কৃষ্ণৰ নাম নোলোৱাকৈ খাইছোঁ দেচোন দে টোপনিয়ে হেঁচা মাৰি ধৰি যে সোনকালে বিচনাখন পাৰি দে বোলে কৃষ্ণৰ নামটো লোৱা বোলে কৃষ্ণৰ নামটো কেলৈ ল'ম বিচনা মই কিনিছোঁ কাপোৰ মই কিনিছোঁ ঘৰখন মই বনাইছোঁ ইমান কষ্ট মই কৈছোঁ আকৌ কৃষ্ণৰ নাম ল'বলৈ সময় নাই এই বুলি যদি কেৱল শুইছোঁ আৰু খাইছোঁ প্ৰতিটো কৰ্ম কেৱল যদি মই কৰিছোঁ বুলি কৃষ্ণৰ কৰ্মক যদি আমি ভগৱন্তৰ অস্তিত্বক যদি স্বীকাৰ কৰা নাই তেতিয়াহ'লে আমি এই পৃথিৱীলৈ মানুহ হোৱাৰ সফলতা আমি অৰ্জন কৰিব নোৱাৰিম সেইকাৰণে আপোনাৰ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে স্নান কৰোঁতে বিষ্টা ত্যাগ কৰোঁতে ঈশ্বৰৰ নামটো আহিছেনে নাই এইটো আপুনি কেতিয়া গম পাব আপুনি যদি পিছল খাওঁতে বা পৰোঁতে ভগৱন্তৰ নাম আহিছে জানিব আপোনাৰ সকলো সময়তে আহিব কিন্তু পৰোঁতে পিছল খাওঁতে যদি ভগৱানৰ নামৰ সলনি আন কিবাহে আহিছে জানিব আপোনাক কৃষ্ণই যিমান কৃপা কৰিব লাগে সিমানখিনি কৰা নাই সেইকাৰণে সকলো স্থানতে হাতে কৰা কাম মুখে বোলা নাম আপুনি এটা কথা চাওক ভগৱন্তই আপোনাক কি দিয়া নাই ভাবিবলৈ মুখ দিছে সোৱাদ ল'বলৈ জিভা দিছে কথা ক'বলৈ মুখ দিছে শুনিবলৈ কাণ দিছে চাবলৈ চকু দিছে চুবলৈ হাত দিছে যাবলৈ ভৰি দিছে
ইমানখিনি অংগ তেওঁ আমাক দিছে তাৰপিছত আমি আকৌ মোৰ মুখ মোৰ জিভা মোৰ হাত মোৰ কাণ মোৰ চকু বুলি ভগৱানৰ নাম ল'বলৈকে যদি পাহৰি যাওঁ তেতিয়াহ'লে আমি অকৃতজ্ঞ সেইকাৰণে দেহৰ কৰ্ম সঠিক ৰূপত ৰূপায়ণ কৰিবলৈ হ'লে হাতে কাম কৰি মুখেৰে ঈশ্বৰৰ নাম ল'বলৈ কৈছে না নোলোৱাজনক উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে সেইজনক কাৰ লগত তুলনা কৰিলে কাকক তুল্য কামী পুৰুষৰ তাতৰ ৰতি কাউৰীয়ে যেনেকৈ এৰাহা বিচাৰি বিভিন্ন স্থানত ঘূৰি ফুৰে সেই ঈশ্বৰ বিমুখীজনো তেনেকৈ গ্ৰাম্য ক্ৰাম্য কৰ্ম আৰু কথাতে মনোনিৱেশ দি থাকে বুলি কৈছে গতিকে যিটো বাক্যে আছে গুণ নাম মাধৱৰ শিশি বাক্যে হৰে পাপ জনসমূহৰ আজি যে ইয়াত এই মাইকৰ যোগেদি ভাগৱতৰ যোগেদি যিমান নাম তত্ত্ব যিমান দূৰলৈকে ভাহি গৈছে অকল মানুহৰে নহয় ইয়াৰ দ্বাৰা কাৰ কাৰ উপকাৰ হ'ব আহাৰ জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ কুটাকু কৰয় প্ৰবিত্ৰ গতিকে এই ঈশ্বৰৰ নামে অকল মানুহকে নহয় কীট পতংগ পশু পক্ষী গছ লতিকা তৰুতীৰ্ণ সকলোকে উপকাৰ কৰে আপোনাৰ মুখৰ পৰা ওলোৱা বাক্যই যদি এটা বাক্যই যদি চাৰিমুঠি জীৱৰ উপকাৰ কৰে তাতকৈ আৰু মহান কৰ্ম কি লাগে সেইকাৰণে বাক্যক ব্ৰহ্ম বাক্য লৈ কেৱল অনুষ্ঠানত কৃষ্ণ বাপ বুলি ক'লেই শুদ্ধ বাক্য নহয় যদিহে ব্যৱহাৰিক জীৱনত বাক্যৰ মধুৰতা আনিব পৰা নাই ইজনে সিজনক দেখি কৃষ্ণ বুলি ক'ব পৰা নাই সেই বাক্যৰ মূল্য নাথাকে বুলি কৈছে গতিকে সিদ্ধান্ত দিছে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ এয়া ভাগৱতৰে নহয় এয়া বেদ বেদান্তৰ সাৰ ভকতিবিহীন জ্ঞান ভকতিবিহীন কৰ্ম এইবিলাক চব ব্যৰ্থ বুলি কৈছে গতিকে আমি যদি কৰ্মও কৰোঁ যদি জ্ঞানো লওঁ যদি ভকতিক যদি আমি মূল হিচাপে প্ৰাধান্য নিদিওঁ তেতিয়া সেইবিলাকৰ মূল্য নাই অনাদৰি আন ধৰ্ম স্বধৰ্ম নিশে কেৱলে দিওঁক ভকতিৰ উপদেশ গতিকে আমি আজি বহুতে এনেধৰণৰ কৰ্ম কৰে ভকতিৰ উপদেশ দিয়াৰ নামত আন ধৰ্মৰ স্বাভিমানক আঘাত কৰাৰ ধৰণে কথা কিছুমান বা কৰ্ম কিছুমান কৰে সেইটো আমি কেতিয়াও কৰিব নালাগে তোমাৰ ধৰ্ম প্ৰচাৰৰ নামত ভক্তি প্ৰচাৰৰ নামত যদি তুমি আন ধৰ্মৰ স্বাভিমানক যদি আঘাত দিয়া তেতিয়াহ'লে তুমি প্ৰকৃত প্ৰচাৰক হ'ব নোৱাৰিবা সেইকাৰণে আন ধৰ্মক হিংসা নিন্দা নকৰি কপট নকৰি তোমাৰ যুক্তিবাদী চিন্তাৰে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ ভক্তিৰ তত্ত্ব আৰু যি বেদৰ সাৰময় ধৰ্ম তত্ত্ব নিহিত হৈ থকা জ্ঞান তাক প্ৰচাৰ কৰি ভকতিৰ উপদেশ দিবলৈকে আমাক আহ্বান জনালে ইয়াৰ পিছত কি ক'ব আমি চাম ৰাম ভকতি সি কৰে সংসাৰৰ ধনাশ ভকতি প্ৰভাৱ শুনি ও কৰি সি ব্যাস স্বধৰ্ম কতে যি ভজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল কোটি ৰাম ভৈল ভস্ত যদি বাৱল পতে গৈল প্ৰাণ জানা নাহি তথাপিতা হার কৈলা উদ্ধ বাহু কৰি হেৰা কৰো অংগীকাৰ
অধম জাতিটো যদি জন্ম হুৱে তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী যিটো ভকতিৰ হিক হেন জানি মহাবুদ্ধি মন্তজি তুজন ভকতিৰ অৰ্থে মাত্ৰ কৰো যতন একালে কৰ্ম মিলাই বেক